গাইজ সকলোৱে ভালে আছে। এই মেঘালয়ক লৈ যিটো কণ্ট্ৰভাৰ্চি চলি আছে, টুৰিষ্ট আহিব নালাগে বা আহিব নিদিয়ে, এনেকুৱা ধৰণৰ যিটো কণ্ট্ৰভাৰ্চি চলি আছে, সেই কণ্ট্ৰভাৰ্চিটোৰ ওপৰত আমাৰ অসমতো বহুত ভিডিঅ' ক্ৰিয়েটৰে ভিডিঅ' বনাইছে বা কিবা কিবি কৰিছে। তো মূল কথাটো হ'ল, এইটো এটা দুখন ষ্টেটৰে সম্পূৰ্ণ সুকীয়া কথা। দুখন ষ্টেটে আলোচনা কৰিব কি কৰিব লাগে, কি কৰিব নালাগে, কি হ'ব কি নহ'ব, এইটো দুখন চৰকাৰৰ মাজত আলোচনা হ'ব। এতিয়া প্ৰথম কথাটো হ'ল, মেঘালয়ৰ খাচীয়া আৰু জয়ন্তীয়া নিবনুৱা ল'ৰাখিনিয়ে যিটো দাবী কৰিছে, সেইটো তেওঁলোকৰ কাৰণে ন্যায্য দাবী। মোৰ মতে তেওঁলোকৰ কাৰণে ন্যায্য দাবী। কাৰণ তেওঁলোকে নিবনুৱা ল'ৰা, গাড়ী এখন লৈ কিবা কিবি কৰি 2-1 টকা ইনকাম কৰি খাই আছে। গতিকে তেওঁলোকৰ যিটো জাতীয়তাবাদ আৰু তেওঁলোকে যিটো জাতীয়তাবাদৰ ন্যায্য প্ৰাপ্তিৰ কাৰণে দাবী কৰিছে, সেই দাবীটো তেওঁলোকৰ কাৰণে সম্পূৰ্ণ ন্যায্য। গতিকে তাত অপোজ কৰাৰ কোনো কথা নাই। কিন্তু দুখন চৰকাৰে মিলি যিটো কৰিব, সেইটোত আমাৰ ক'বলগীয়া একো নাই। আৰু তেওঁলোকেতো টুৰিষ্টটো কমপ্লিটলি বন্ধ কৰা নাই। তেওঁলোকেতো কোৱা নাই যে টুৰিষ্ট আহিব নালাগে। টুৰিষ্ট আহিব লাগে, কিন্তু টুৰিষ্ট আহি আমাৰ ইয়াত আমাৰ যিখিনি আয়ৰ উৎস, সেই উৎসখিনি আমি পাব লাগে। বিশেষকৈ মই এখন ছাপ'জ গাড়ী চলাইছোঁ, মই এজন খাচীয়া বা জয়ন্তীয়া ল'ৰা যদি হওঁ, তেতিয়াহ'লে মই এখন গাড়ী চলাই মোৰ নিজৰ জীৱিকা উপাৰ্জন কৰি আছোঁ বা মই ঘৰ পৰিয়ালটো চলাই আছোঁ। চ' মোৰ কামটো যদি আন কোনোবাই লৈ যায়, আন কোনোবাই কৰে, তেতিয়াহ'লে মই ক'ৰ পৰা খাম, মই ক'ৰ পৰা চলিম? তো সেইটো যিটো জাতীয়তাবাদ, সেই জাতীয়তাবাদটো তেওঁলোকে জীয়াই ৰাখিছে বা তেওঁলোকৰ সেইটো ন্যায্য প্ৰাপ্তি। তেওঁলোকে তেওঁলোকৰ চৰকাৰক দাবী জনাইছে, তেওঁলোকে সেইটো পাব লাগে। আৰু ছেমটো আপুনি যদি যায়, দাৰ্জিলিং যদি গৈছে কেতিয়াবা, আপুনি দাৰ্জিলিঙত গ'লে গম পাব, গোৰ্খাখিনিৰ ছেম। অৰ্থাৎ তেনেকুৱা এটা জাতীয়তাবাদ প্ৰত্যেকটো ষ্টেটতে দেখা যায়, কম বেছি পৰিমাণে চবৰে থাকে বা চবৰে আছে। কিন্তু আমাৰ অসমত সেই বস্তুটো নাই। আমাৰ অসমত কি আছে, ৰাস্তাই ঘাটে অনা অসমীয়া, খিলঞ্জীয়া, ভূমিপুত্ৰ, মই অমুক, মই তমুক, এইবিলাক দাবী কৰা, মুখত দাবী কৰা, টিভিৰ আগত আহি দাবী কৰা মানুহৰ সংখ্যা বহুত। কিন্তু হাতে কামে কেইটাই কৰি দেখুৱাইছে এইবিলাক কাম? কেইজনে কৰিছে এইবিলাক কাম? তো আজি আমাৰ কামবিলাক বেলেগে কিয় লৈ যাই আছে, বেলেগে কিয় কৰি খাই আছে, কি কাৰণত খাই আছে? তো আমি আমাৰ ল'ৰা ছোৱালীটো মেট্ৰিক পাছ কৰাৰ পিছতে বাপেক মাকে এটা চাকৰিৰ পিছত দৌৰি আছে, এটা চাকৰিৰ পিছত দৌৰি আছে, খালি চাকৰি লাগে, খালি চাকৰি লাগে। আজি আমাৰ অসমত কামৰ অভাৱ নেকি? কিমান সৰু সুৰা কাম আছে, আপুনি ভাবি চাওক। চব কামবিলাক বাহিৰা মানুহে আহি লৈ আছে, খাই আছে। তো আমি দাবী কৰিব নালাগে, কিন্তু সেই কামখিনি যদি আমি নিজৰ হাতত তুলি লওঁ, তেনেহ'লে আমাৰ ইনকামৰ উৎসখিনি আমি নাপাম জানো? আমি এইটো পাম। তো ঠিক ছেম কণ্ডিশ্যন তেওঁলোকে কৰিছে। গতিকে তাত আমাৰ ডিনাই কৰিবলগীয়া একো নাই। যদি আপুনি এজন খিলঞ্জী মানে তাৰে খাচীয়া বা জয়ন্তীয়া ল'ৰা হ'লহেঁতেন, তেনেহ'লে আপোনাৰো সেই দাবীটো ন্যায্য হ'লহেঁতেন। গতিকে মোৰ ইয়াত ক'বলগীয়া বিশেষ একো নাই। কিন্তু মই এইকাৰণে কৈছোঁ যেন নিবনুৱা ল'ৰাখিনিৰ যিটো আয়ৰ উৎস, তেওঁলোকে সেইটো ডিমাণ্ড কৰিছে, তেওঁলোকে সেইটো বিচাৰিছে। আৰু তেওঁলোকে বিচৰাৰ দুটা প্লাছ পইণ্ট আছে। 1 নম্বৰ প্লাছ পইণ্ট, আমি যিহেতুকে শ্বিলঙৰ বহুত ঠাইত আমি নাজানো, বহুত ঠাইত গম নাপাওঁ। আৰু হিলছ এৰিয়াবিলাকত ড্ৰাইভিং, আমাৰ মানুহখিনিৰ বিশেষকৈ ড্ৰাইভিঙৰ অভিজ্ঞতাটো কম। সেইকাৰণে তেওঁলোকে হিলছ এৰিয়াত গাড়ী চলায়, তেওঁলোকৰ অভিজ্ঞতা আছে, অভিজ্ঞতা সম্পন্ন ড্ৰাইভাৰ আছে, তেওঁলোকে চলাই পেলাই আপোনালোকক দেখাব, পুলিচ বজাৰলৈকে লৈ যায়, পুলিচ বজাৰৰ পৰা তেওঁলোকে ৰিচিভ কৰি লৈ যাব, তেওঁলোকে ঘূৰাব। গতিকে তেওঁলোকৰ যিটো মানে পইণ্ট, যিটো মানে কথা, সেই কথাখিনি সম্পূৰ্ণ ৰাইট, সম্পূৰ্ণ ঠিক মোৰ মতে। গতিকে তাত আমাৰ ড্ৰাইভাৰখিনিৰ কি অসুবিধাটো হৈছে বা আমাৰ মানুহখিনিৰ কি অসুবিধাটো হৈছে? একোতো অসুবিধা হোৱা নাই। আমি নগ'লে হ'ল। যদি আপুনি নোপোচায় বা যাব ভয় কৰে, তেনেহ'লে আপুনি নগ'লে হ'ল। আৰু যিখিনি পইচা খৰচ কৰিব পাৰে, এটা ট্ৰেভেলিঙৰ নামত এটা উৎসৱ হৈছে আজি অসমত, যিটো উৎসৱ হৈছে, উৎসৱ প্ৰৱণতা বাঢ়ি গৈছে, যে ট্ৰেভেলিং কৰিব লাগে, ফুৰিব লাগে, ঘূৰিব লাগে। তেওঁলোকে যদি পাৰে, টকা পইচা আছে, তেওঁলোকে টকা পইচা খৰচ কৰি চাব, তেওঁলোকে ছেফটি হিচাপে তেওঁলোকে ঘূৰাই দিব, ঘূৰাই লৈ আহিব। গতিকে তাত আমি ইমান তৰ্কাতৰ্কি কিবা বিতৰ্ক কৰাৰ কাৰণ কি? কি কাৰণ থাকিব পাৰে? তাকে নকৰি আমি আমাৰ কামখিনি কৰোঁ আহকচোন। আমাৰ অসমত যিখিনি কাম আছে, কৰিবলগীয়া কাম আছে, সেই কামখিনি আজি বেলেগে কৰি খাই আছে, আমাৰ আয়ুক্ষখিনি বেলেগে লৈ যাই আছে। আপোনালোকে নিজে ভাবি চাওক। আপোনাৰ ল'ৰা ছোৱালীটো পঢ়া শুনা কৰাৰ, মেট্ৰিক পাছ কৰাৰ পিছত হাই ছেকেণ্ডেৰীলৈ যাবই নালাগে, তাক মানে চাকৰি এটা লাগেই, ইমিডিয়েট চাকৰি এটা লাগে। চাকৰি এটা এনেকুৱা বস্তু নেকি? আৰু চাকৰিত কি পাব? বিজনেছত বোলে 16 আনা, চাকৰিত আধা। যিয়ে হাজিৰা কৰে সি মস্ত গাধা। গতিকে আপুনি আপোনাৰ কামখিনি, নিজৰ কামখিনি হাতত তুলি লওক, বেলেগৰ কথা বাদ দিয়ক। প্ৰত্যেকটো ষ্টেটতে নিজৰ জাতীয়তাবাদ বজাই ৰাখিছে, কিন্তু আমাৰ জাতীয়তাবাদখিনি অকল টিভিৰ আগত আছে, অকল চেনেলৰ আগত আছে, অকল ফেচবুকৰ আগত আছে। আমাৰ জাতীয়তাবাদখিনি খালি ছ'চিয়েল মিডিয়াত আছে। জাতীয়তাবাদখিনি ভিতৰি নাই, শেষ হৈ গৈছে, বেলেগে লৈ আছে, বেলেগে খাই আছে। গতিকে তেওঁলোকৰ কাৰণে এইটো ন্যায্য দাবী মোৰ মতে। যদি কিবা ক'ব লগা আছে মোক কমেণ্ট কৰি জনাব, মই ক'ম।